কংগ্ৰেছে 22টা সিটত ইলেকশন খেলিব আৰু তাতেই ঘূৰা ঘূৰি কৰি থাকিব আৰু কেণ্ডিডেট বিলাকৰ পৰা দুনিয়াৰ পইচা উঠাব 22টা সমষ্টিত অলৰেডি কেণ্ডিডেট বিলাকক ইশাৰা কৰিছে যে 1 কোটি এডভান্স দিয়ক 3 কোটি পিছত দিব লাগিব বুলি গোটেই মিয়া সমষ্টিত যিমান কেণ্ডিডেট আছে তাৰ পৰা ধাম ধুম পইচা উঠাব আগতে উঠাইছিল এবাৰটো গণ্ডগোল লাগিব কংগ্ৰেছক কোনকিটা সমষ্টি মোক কৈ আছে নহয় মানুহবিলাকে কেণ্ডিডেট বিলাকে কোনকিটা সমষ্টি এই যিকেইটা 22টা সমষ্টি সৃজন গামৰ পৰা বাগবৰৰ পৰা মন্দিয়াৰ পৰা সমৰিয়াৰ পৰা গোটেইখিনি আৰু দলগাঁৱৰ পৰা মিয়াৰ কথা ক'লে কংগ্ৰেছৰ খং তাৰমানে মিয়াই কংগ্ৰেছৰ অক্সিজেন মিয়াৰ ভোটতে কংগ্ৰেছ চলে মিয়াৰে ৰাজনীতি কৰে আমি মিয়াৰ বহুত কাম কৰিছো মিয়া মানুহে অৰুণোদয় পাইছে মহিলা উদ্যমিতা পাইছে কোনো কথা নাই খালি কিছুমান কথা যে ক'ৰবাত খালী মাটি পালেই বহি দিয়ে যিবিলাক বেয়া কথা মই বেয়া বুলি কওঁ ভাল কামখিনি ভাল হ'ব কংগ্ৰেছে এটা নিৰৰ্থক প্ৰচেষ্টা কৰি আছে কাৰণ জুবিন গাৰ্গ কংগ্ৰেছ বিজেপি চিপিএম চিপিআই সকলোৰে কোনো এটা দলৰটো নহয় তেওঁলোকে জুবিনক কংগ্ৰেছীকৰণ কৰাৰ প্ৰচেষ্টাটো সেইটো কোনো মানুহে ভাল নাপায় কাৰণ তেওঁলোকৰ এই প্ৰচেষ্টাৰ কাৰণে 2টা ভোট কমিব 2টা ভোট নাবাৰে কেতিয়াবা গৌৰৱ গগৈ ক'বচোন যে জুবিন গাৰ্গৰ গান এটা কেইটামান পেৰাগ্ৰাফ গাই দে বুলি গাই দিব পাৰিব নেকি তেওঁলোকে জীৱনকালত জুবিনক কেতিয়াও সন্মান দিয়া নাছিল